গাইস আজি মই যাই আছো বুৰ্জ খালিফা চাব ন এইটো নহয় এইটো হয় আৰু এইখন আছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ আৰু ইয়াতে আহিয়ে চেন্ডেল বা জোতাটো ভালদৰে থব নহলে চুৰ হৈ যাব পাৰে আৰু আপোনালোকে নাভাবিব এই ফুলবোৰ প্লাষ্টিক বুলি এইবোৰ ৰিয়েল হয় ধুনীয়াকে সজাইছে এতিয়া বাৰু ফ্ৰী এন্ট্ৰি দি আছে আগত বা কি হয় পইচা লয় না নলয় সেইটো পিছৰ কথা আৰু এইখন বনোৱাতে খৰচ হৈছে প্ৰায় 100 কোটি টকা আৰু এৰিয়াটো 116 একৰত আছে আৰু ইয়াতে আমাৰ প্ৰাইম মিনিষ্টাৰ আছিল কেইদিনমান আগতে এতিয়াতো ধুনীয়াকে বনাইছে ইন ফিউচাৰত কি বা হৰে যদি মেইনটেনেন্স ভালদৰে নাৰাখে নহলে বেয়া হৈ যাব আৰু ইয়াৰে বুৰ্জ খালিফাখন 225 ফিট ওখ হয় আৰু ভিতৰত সোমাই দেখা পাব জয় আই অসম লিখা আছে আৰু অসমৰ মানচিত্ৰৰ ছবি আঁকা আছে আৰু চাব পাৰিছে প্ৰাইম মিনিষ্টাৰৰ ফটো কেইদিনমান আগতে আহিছিল ইনাগ্ৰেশ্যন কৰিব এই চাওক 1979 পৰা 1985 যিটো অসম আন্দোলন আছিল সেই সময়ত শ্বহীদ হোৱা যিমানবোৰ অসমৰ সাহসী বীৰ আছিল সেইবোৰৰ প্ৰায় 860 জন শ্বহীদৰ প্ৰতিমূৰ্তি বনোৱা হৈছে চিৰিৰে উঠি একদম টপত উঠিব পাৰি কিন্তু মই যেতিয়া গৈছিলো তেতিয়া বন্ধ আছিল আৰু ওপৰৰ পৰা মানুহৰ ভিৰ চাওক কিমান আৰু বহুতো বাতৰি কাকতো আছে আৰু ৰাতি বেছিকে ভাল লাগে কাৰণ লাইটছবোৰ জ্বলাই দিয়ে আৰু লাইটছৰ কালাৰবোৰ চেঞ্জ হৈ থাকে অলপ পিছে আৰু খোৱা লোৱাৰ কাৰণে ৰেষ্টুৰেণ্ট এখন পাই যাব ভিতৰতে